হ'ল এতিয়ালৈকে সমাপ্ত হোৱা নাই, কি ক'ব? আমাৰ মাগুৰমাৰী গাঁওখনত মুঠতে 3টা কেন্দ্ৰ। এটা কেন্দ্ৰত আপোনাৰ 205 নম্বৰ কেন্দ্ৰত সন্ধিয়া হোৱাৰ লগে লগে 5 বজাৰ আগতে বুথ সমাপ্ত হ'ল। আৰু 2টা কেন্দ্ৰ আছে 203 আৰু 204। 2টা কেন্দ্ৰত আপোনাৰ যথেষ্ট পৰিমাণৰ ভোটাৰ আছে, প্ৰায় এটা কেন্দ্ৰত 1500 নিচিনা ভোট আছে। আমি দেখাব প্ৰশাসনে যথেষ্ট সহযোগিতা কৰিছে, প্ৰিচাইডিং অফিচাৰৰ পৰা পুলিং এজেণ্ট সকলোৱে সহযোগিতা কৰিছে, কিন্তু কিছুমান নতুন অফিচাৰো থাকে। বুথ লওঁতে এটা ছিষ্টেমত ল'ব লাগে, কাগজ পাতি চেক কৰিব লাগে, ডকুমেণ্ট চেক কৰিব লাগে, অলপ দেৰি হৈ যায়। কিন্তু আমি চৰকাৰৰ ফালৰ পৰা আমি চৰকাৰক আবেদন জনাওঁ যাতে আগন্তুক দিনত আমাৰ মাগুৰমাৰী গাঁৱত 3টা পুলিং চেণ্টাৰ দিলে আমাৰ বুথ বহু ৰাতি হৈ যায় বুথ লওঁতে। আগন্তুক সময়ত আমাৰ ইয়াত নতুন এটা কেন্দ্ৰৰ ব্যৱস্থা কৰি দিয়ে যাতে সন্ধিয়াৰ লগে লগে বুথখিনি সমাপ্ত হৈ যায় আৰু সকলো মানুহে বুথ দিব পাৰে। দেখা গৈছে এতিয়া প্ৰায় 1000 মানুহ এতিয়াও লাইনত থিয় হৈ আছে, বুথ দিব পৰা নাই। আৰু বহুত মানুহ কুপন পোৱা নাই। কুপন দিছে যদিও প্ৰশাসনে কুপন বিলাইছে, বহুত মানুহ কুপন পোৱা নাই। কুপন নাপাই পেলাই ঘৰলৈ উভতি গ'ল, নিজৰ অধিকাৰটো নিজে সাব্যস্ত কৰিব পৰা নাই। আগন্তুক দিনত আমি আশা কৰিছোঁ চৰকাৰে আমাৰ মাগুৰমাৰী যিকেইখন পুলিং চেণ্টাৰ আছে তাত এখন অতিৰিক্ত পুলিং চেণ্টাৰ সংযোগ কৰিব বুলি আশা কৰিলোঁ।